আমাৰ মঞ্চত উপস্থিত থকা আমাৰ AICC জেনেৰেল সেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, AICC সিনিয়ৰ অবজাৰ্ভাৰ জেনেৰেল সেক্ৰেটাৰী প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বঘেল ডাঙৰীয়া, বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া, AICC সম্পাদকসকল পৃথ্বীৰাজ সাথে ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া, আমাৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া, শিৱমণি বৰা বাইদেউ, উপস্থিত থকা আমাৰ আফতাবুদ্দিন মল্লা ডাঙৰীয়া, চবান আলী চৰকাৰ ডাঙৰীয়া, AK ৰাছিদ আলম ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল আৰু সাংবাদিক বন্ধুসকল, এটা বিশেষ সংবাদমেল লৈ আপোনালোক সকলোকে আজি ইয়াত নিমন্ত্ৰণ কৰা গৈছে। আজি দেখিছে আমাৰ বেনাৰ সময় পৰিৱৰ্তনৰ, মাটি বচাও জাতি বচাও। এই বিশেষ সংবাদমেলৰ আৰম্ভণিত মই এটা চমু ভিডিঅ' আপোনালোকৰ সন্মুখত মই আমাৰ টেকনিকেল টিমক মুকলি কৰিবলৈ আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীৰ পত্নীৰ দখলত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ, সম্পত্তিৰ পাহাৰ। বন্দা ইণ্টাৰনেশ্যনেল স্কুল, উত্তৰ গুৱাহাটী, 20 একৰ ভূমি আমিন গাঁও, ৱানী গ্ৰীণ ৰিজৰ্ট, 1400 একৰ ভূমি কাঞ্চনজুৰি চাহ বাগান, ৰাধাকৃষ্ণ চাহ বাগান, গোলাঘাট, একা এষ্টেটৰ নামত ভূমি, মাজুলী 18 বিঘা 4 কঠা 14 ৰেচা ভূমি, প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ নামত ভূমি, কলিয়াবৰৰ দাৰিকাজিত মুঠ 106 বিঘা 1 কোটিতকৈও অধিক মূল্যৰ সম্পত্তি, RG বৰুৱা ৰোড, হাউচ নং 2। ইয়াৰ উপৰিও পত্নী পুত্ৰৰ নামত 17 টকৈ কোম্পানী, বগৰা মাটি কেলেংকাৰী, বিমানবন্দৰৰ কাষত 29 বিঘা মাটি দখল, চৰকাৰী নিয়ম উলংঘা, উত্তৰ গুৱাহাটীত মাটি দখল, পট্টা নং 96, ডাক নং 465, স্কুলৰ নামত আবণ্টিত মাটি লুণ্ঠন, পট্টা নং 97, ডাক নং 466। সাৰদা লুই বাজাৰ আৰু NC হিলছৰ কেলেংকাৰী, PPE কিট কেলেংকাৰী, উৰণীয়া সেতু নিৰ্মাণতো হাজাৰ কোটিৰ দুৰ্নীতি, গৰু চুপাৰী কয়লা শিল আৰু বালিৰ অবাধ চিণ্ডিকেট, দৈনিক কোটি কোটি টকাৰ অবৈধ কৰ সংগ্ৰহ, 40,000 বিঘাতকৈ অধিক ভূমি পুঁজিপতিক বিক্ৰী, 6 জনগোষ্ঠীক জনজাতিকৰণৰ ভুৱা প্ৰতিশ্ৰুতি, বঙালী হিন্দুসকলক ভোট বেংক হিচাপে ব্যৱহাৰ, আচুত বিশ্বাসঘাতকতা, বিকাশৰ শইকীয়াৰ পৰিয়ালক প্ৰতাৰণা, ৰাজনৈতিক গুৰু তৰুণ গগৈকো পিছফালৰ পৰা চুৰিকাঘাত, সদনত অপমান, সৰ্বানন্দ সোণোৱালৰ লগতো বিশ্বাসঘাতকতা কৰি মুখ্যমন্ত্ৰীৰ আসন দখল, নিচাৰ মহাগুৰু হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে। মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই। কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা ভুৱা সপোন দেখি কৰিছে, এইখন মঞ্চৰ পৰাই কৈছোঁ, 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিত থকাৰ প্ৰশ্ন আছে। জুবিনৰ অনুৰাগীবিলাকতো এতিয়া 10% মোৰে অনুৰাগী। ধাৰৰ সাগৰত অসম, ধাৰ মাৰিবলৈ টোলগেটৰ জাল, গাঁৱে ভূঞে সুলভ মদৰ দোকান, চব অবাধ গৰুৰ চিণ্ডিকেট, ৰাজ্যত
অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ দিন দুপৰতে ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈছে চোৰাং গৰু ভৰ্তি ট্ৰাক সকলোৱে দেখিলে ইতিমধ্যে এই ভিডিঅ' আকৌ ক'লে মাইক ল'লে আকৌ কাৰোবাৰ আপত্তি আছে সকলোৱে দেখিলে ইতিমধ্যে হু ইজ হিমন্ত বিশ্ব শৰ্মা কোন হয় হিমন্ত বিশ্ব শৰ্মা তেখেতৰ বাস্তৱ ছবি ইতিহাস বাস্তৱ ব্যক্তিত্ব আৰু অসমৰ মানুহখিনিয়ে এইজনক আৰু এখেতৰ লগত 4-5 জনক যোৱা 25 বছৰৰ পৰা সহ্য কৰি আছে আৰু তেওঁলোকৰ সত্য তেওঁলোকৰ বাস্তৱ তেওঁলোকৰ উদ্দেশ্য এতিয়া কংগ্ৰেছ দলে সিদ্ধান্ত লৈছে যে অসমৰ চুকে কোণে আমি কথাবোৰ ফাদিল কৰিম আৰু সেইকাৰণে আজি এই ভিডিঅ' পিছত এটা বিশেষ পেম্ফলেট আমাৰ কংগ্ৰেছ দলৰ পৰা এটা বিশেষ পেম্ফলেট আজি আমি আনুষ্ঠানিকভাৱে এই সংবাদমেল যোগেদি আমি প্ৰস্তুত কৰিছোঁ এই পেম্ফলেটৰ ভিতৰত যিখিনি কথা আপোনালোকে ভিডিঅ'ৰ ভিতৰত দেখা পালে এইখিনি কথা উল্লেখিত হৈ আছে আৰু এই পেম্ফলেটবোৰ আমি আগন্তুক দিনত অসমৰ প্ৰতিটো চুবুৰী প্ৰতিখন গাঁৱত প্ৰতিখন অঞ্চলত আমাৰ বজাৰত আমাৰ পথাৰত সকলৰ মাজত বিতৰণ কৰি এইসকলৰ যে বাস্তৱ তেওঁলোকৰ চেহেৰা আমি ৰাইজৰ মাজত ফাদিল কৰিবলৈ গৈছোঁ अब यहाँ पर उपस्थित हमारे जो दल के नेतागण हैं हमने जो हु इज़ हिमंत बिश्व शर्मा जो एक पैम्फलेट बनाया है उसको फॉर्मली इनॉग्रेट करने के लिए उन्मोचन करने के लिए मैं सभी हमारे सम्मान्य नेतागणों को मैं आमंत्रित करता हूं भूपेश बघेल जी को जितेंद्र सिंह जी को और हमारे सारे सांसद और विधायकों को आमंत्रित करता हूं যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221